হেল্ল' ষ্টুডেণ্টছ, তো ইতিমধ্যে আমি জানোৱেই যে আমাৰ 28 তাৰিখে ৰিজাল্ট দিব, অৰ্থাৎ অহাকাইলৈ আমাৰ HS 2026ৰ ৰিজাল্ট ওলাব। কিন্তু ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আছিল যে কিমান বজাত ৰিজাল্ট দিয়া হ'ব। তো সেই বিষয়ক এটা ফেচবুক পোষ্ট দিয়া হৈছে আমাৰ শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা। তো ইয়াতে তেওঁ লিখিছে যে পূৰ্বে কৰা ঘোষণা অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026ৰ ফলাফল কাইলৈ অৰ্থাৎ 28 এপ্ৰিল পুৱা 10:30 বজাত ঘোষণা হ'ব। তাৰে পূৰ্বে পুৱা 7:30 বজাত আনুষ্ঠানিকভাৱে সংবাদ বিজ্ঞপ্তি প্ৰকাশ পাব। সকলো প্ৰাৰ্থীলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আমি গম পালোঁ যে 10:30 বজাতে কি হ'ব, তোমালোকৰ ৰিজাল্টটো প্ৰকাশ পাব। আৰু বাকী প্ৰেছ ৰিলিজ মানে সেয়ে যে কিবা কিবি ওলাই যে তোমালোকৰ ক'ত কোনটো ৱেবছাইটত চাব পাৰিবা সেইবিলাক যে ওলাই, তো সেইখিনি 10:30ত প্ৰকাশ পাব। তো এইখিনি আছিলে এটা চমু নটিফিকেশ্যন। আৰু ৰিজাল্ট চাবলৈ তোমালোকে এটা এপ আছে, সোনকালে ৰিজাল্টটো পাবলৈ মই ডেছক্ৰিপশ্যনত এটা এপৰ লিংক দিছোঁ, আছাম ব'ৰ্ড ৰিজাল্ট 2026ৰ। তো তোমালোকে সেই লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰা, গৈ পেলাই তোমালোকে 5 ষ্টাৰ দিব পাৰা আৰু ডাউনলোডতে কমেণ্টত লিখিব পাৰা আছাম ব'ৰ্ড ৰিজাল্ট 2026 তাতে তোমালোকে প্ৰথম ডাউনলোড কৰিব লাগিব, তাৰপিছত তোমালোকে লগ ইন কৰিব লাগিব। তো তোমালোকে তাতে দেখিবা যে, তো ইয়াতে দেখিবা ওপৰত লিখা আছে 10th ৰিজাল্ট 2026, যোনটো অলৰেডি দি গ'ল। আৰু আমাক লাগিব 12th ৰিজাল্ট 2026, তাত ক্লিক কৰিবা। তো ইয়াতে দেখাব চেক ৰিজাল্ট নাও। তো চেক ৰিজাল্ট নাওত এতিয়া ক্লিক কৰি লাভ নাই, যেতিয়া ৰিজাল্ট পাব্লিছ হ'ব তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিবা আৰু তাতে তোমালোকৰ ৰোল আৰু নম্বৰ দি পেলাই তোমালোকে ৰিজাল্টটো সোনকালে চেক কৰিব পাৰিবা। তো মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰিব পাৰা।